ঔতলত ভূমিকেন্দ্ৰিক বিবাদ গৰাকীয়ে বিক্ৰী কৰা মাটিত তৃতীয় পক্ষৰ হস্তক্ষেপ ভুৱা অভিযোগত বাতৰি প্ৰচাৰ কৰি অশান্তি সৃষ্টি কৰাৰ ষড়যন্ত্ৰ দৰঙৰ পানবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ঔতলা কাৱাডাঙ্গা গাঁৱত দীৰ্ঘদিন ধৰি চলি আহিছে ভূমিকেন্দ্ৰিক বিবাদ জানিব পৰা মতে পূব মংগলদৈ ৰাজচক্ৰৰ অধীনস্থ ঔতলা গাঁৱৰ পূৰ্বৰ বাসিন্দা আহমদ আলীয়ে 2014 চনত 7 বিঘা মাটি বিক্ৰী কৰে কাৱাডাঙ্গা গাঁৱৰ বাসিন্দা আব্দুল বাৰুকৰ ওচৰত উল্লেখ্য যে মোহাম্মদ আহমদ আলীয়ে মকিবুৰ ওৰফে বাবুলৰ ওচৰত মাটিখিনি আদিয়া দিয়ে যদিও আদিয়া নিদি মাটিখিনি বেদখল কৰে সেই সন্দৰ্ভত মংগলদৈ আদালতত গোচৰ দাখিল কৰে মোহাম্মদ আহমদ আলীয়ে উক্ত গোচৰত মোহাম্মদ আহমদ আলীৰ পক্ষত ৰায় হয় মোহাম্মদ আহমদ আলীয়ে চিপাজাৰৰ মাৰৈত স্থায়ীভাৱে থাকিবলৈ লয় আৰু মাটিখিনি আব্দুল বাৰুকৰ ওচৰত বিক্ৰী কৰে অভিযোগ মতে আব্দুল বাৰুকে মাটিখিনি ক্ৰয় কৰাৰ পিছত মহিবুৰ আৰু মকিবুৰে চিভিল গোচৰ কৰে 2014 চনৰ পৰা উক্ত মাটিৰ খাজনা আদায় দিয়া আহিছে আব্দুল বাৰুকে আদালতত গোচৰ চলি থকা অৱস্থাত মিছা অভিযোগ দি বাতৰি প্ৰচাৰ কৰি মকিবুৰে গাঁওখনত অশান্তি সৃষ্টি কৰিব বিচাৰিছে মোহাম্মদ আহমদ আলী আৰু আব্দুল বাৰুকে মাটিৰ যাৱতীয় নথিপত্ৰ সংবাদ মাধ্যমৰ আগত দেখুৱায় মোহাম্মদ আহমেদ আলী গাঁওখনৰ নাম মোৰ মাৰৈ গাঁও আগতে ইয়াতে আছিল ঔতলা গাঁৱত তাৰ পৰা ইয়াৰ পৰা মই গ'লোঁ মাটি বাৰী মোৰ ভাইকক মোৰ দেউতাৰ ভাইককাই হ'ল 5জন 5জনৰ ভিতৰত বাকী কেইজনে ইয়াতে খেতি কৰে আমি ইহঁতক আধিয়া দিছিলোঁ কলচুমালীৰ ল'ৰাকেইটাৰ বাবুল আলী ইহঁত বাবুল আৰু সৰু বুলি মাতোঁ আৰু ইহঁতক আধিয়া দিছিলোঁ আধিয়া দিওঁতে ইহঁতে কেইদিনমান দিলে দি কেইবছৰ দিলে দি তাৰপিছত আৰু আধিয়া নিদিয়া হোৱাত মাটিটো ইহঁতে বেদখল দিয়াত তেতিয়া আমি চিভিল কেছ এটা কৰিলোঁ চিভিল কেছ কৰাত তেতিয়া চিভিলত আমি ডিগ্ৰী পালোঁ ডিগ্ৰী পোৱাৰ পিছত আমি 14 চনত মই বাৰেকালি তাত বিক্ৰী কৰি দিলোঁ মাটিটো দি সেনেকৈ বাৰেকালিয়া এতিয়া ভোগ দখল কৰি খাই আছে হঠাৎ যোৱাকালি মানে বাৰেকালিয়া ক'লা বোলে ভুৱা মানুহৰ পৰা মাটিটো কিনি লৈ ইহঁতে বেদখল দিছে মোৰ মাটি মই ভুৱা কেনেকৈ হ'লোঁ মোৰ নিজৰ মাটি ভুৱাটো কেতিয়াও নহয় এইটো গৰীয়া মানুহ তাৰপিছত এতিয়াও বৰ্তমান চিভিল কেছ চলি আছে এইটো ভুৱা বুলি পেলাই মোক কিয় অপমানিত কৰিলা সেইকাৰণে সাংবাদিকত মই ধিক্কাৰ দিছোঁ আৰু এই কথাটো চিভিল কেছ চলি আছে এতিয়া বৰ্তমান নিজে ইচ্ছা বিক্ৰী কৰি দিছোঁ মই একো আপত্তি নাই আৰু মোৰ কাগজ পত্ৰ আছে আপোনালোকক দেখাওঁ এতিয়া এই সমাজনামা এইটো মানে গাঁৱৰ বিচাৰ কৰি সমাজে ভাগ কৰি দিছিল 5 ভায়েকক 7 বিঘা কৰি ভগাই দিছিল খুৰাৰ ল'ৰা হয় মোৰ দেউতাৰ সৰু ভায়েকৰ ল'ৰা তেওঁলোকে এইটো মোক এইটো মিছা প্ৰলোভন দি পেলাই ভুৱা বুলি পেলাই কৈছে মইতো ভুৱা নহয় মোৰ একদম অংশীদাৰ মই এজন অংশীদাৰ মই বিক্ৰী কৰি দিছোঁ একো আপত্তি কৰিব নোৱাৰে মই চিভিল কেছ কৈছোঁ চিভিল কেছতো ৰায় পাইছোঁ ডিগ্ৰী পাইছোঁ আৰু সমাজে ভাগ বিতৰণ কৰিছে ইয়াতে গাঁওবুঢ়া আহিছিল গাঁওবুঢ়া ইয়াতে ছিগনেচাৰ আছে ইয়াৰে আঁতৰ আলিৰ ছিগনেচাৰ আছে নৈমন্দিৰৰ ছিগনেচাৰ আছে সমাজ নামত ভাগ কৰি দিছিল প্ৰত্যেকক 5 ভায়েকক 7 বিঘা কৰি ভগাই দিছিল বিক্ৰী কৰি দিছোঁ মই 7 বিঘা বাৰেকালিৰ নামত বিক্ৰী কৰি দিছোঁ ঘটনাটো ধৰক ইয়াতে মই মোৰ জন্ম কাৱাডাঙ্গা ঔতলা মানে পাৰ্শ্বৱৰ্তী এলেকাৰ মাজত খালি এটা ৰাস্তাহে এই কাৱাডাঙ্গা এই ঔতলা মাজত ৰাস্তা 2014 চনত আহমদ আলীৰ পৰা মোটামুটি আহমদ আলীয়ে মোক এই 7 বিঘা মাটি মই তেওঁৰ পৰা কিনি লোৱাৰ পিছত মানে এই মকিবুৰ নামৰ মানুহজন মোটামুটি কেছ কৰি দিলে কোৰ্টত চিভিল কেছ কৰি দিলা সেই কেছটো মই ইতিমধ্যে চলাই আছোঁ কেছ মালিকে দিলে আপোনালোকৰ দুৱাৰ আশীৰ্বাদত মোৰ বহুত ভাল চলি আছে ইতিমধ্যে কেছ আইনে বিচাৰ কৰিব আইনৰ মতে কি হয় এইটো নাজানো যিয়ে নহওক মই আইন মানি মহামান্য আদালত মই মানি চলি আছোঁ আৰু সেই মাটিখিনি জোৰ জুলুম কৰি মানে ইহঁতে মানে ঘৰ উঠাব কিবা কৰিব সেই বুলি মই নিজৰ মানে ভাই ভতিজা ভাগিন ইহঁতক আনি মই খৰচৰ উঠাই দিছোঁ ময়ো থাকি আছোঁ এই পৰ্যায়ত মোটামুটি আপোনাৰ এই মহিবুলৰ ল'ৰা মহামান্য আদালত চলি আছে
সেই আদালত চলি থকাৰ অৱস্থাত সাংবাদিক বন্ধুসকলক মাতি আনি ধাই ধমকি দিছোঁ, কেছ কৰিব সেনেকৈ তেনেকৈ মই ধাই ধমকি দিয়া বুলি এইটো মিছা প্ৰলোভন দি আমাৰ এই জেগাখিনিত অশান্তিৰ এটা সৃষ্টি কৰি আছে। যিজন নিউজ কৰিব আহিছিল, যি বন্ধুসকল, মই তেওঁলোকক ধিক্কাৰ জনাইছোঁ। আচলতে চালি জাৰি বস্তুটো নিউজ কৰিব লাগে। মই 2014 চনৰ পৰা আছোঁ আজিলৈকে ইয়াতে। এতিয়া মহামান্য আদালত চলি আছে, সেই আদালত অৱমাননা কৰি তেওঁলোকে যে নিউজ কৰিলে, এইটো মই বহুত দুখিত হৈছোঁ। বিভিন্ন কেছ দিছিল, মিছি বহুত ধৰণৰ কেছ দিছিল। সৎপথত আছোঁ, আল্টিমেটলি সেইবিলাক কেছ ডিছমিছ হৈ গৈছে। অনলি এটা কেছ চলি আছে বৰ্তমান, চিভিল কেছ। সেই চিভিল কেছ চলাৰ অৱস্থাত ইহঁতে যে এই মানে মহামান্য আদালত অমান্য কৰি মোৰ ওপৰত যে মিছা প্ৰলোভন দি আছে, ভূ মাফিয়া, মই ইহঁতক ধাই ধমকি দিওঁ বুলি, এই কেছ দিব, ধাই ধমকি দিম বুলি মানে মই ভাবুকি দিয়া বুলি এইটো মিছা প্ৰলোভন দিয়াৰ পিছত মানে মই দুখিত। মোৰ নামত নামজাৰি আছে, মই বৰ্তমানলৈকে খাজনা দি আছোঁ। মই কোনো মাটি বেদখল কৰা নাই। মই মোৰ নিজৰ নামৰ মাটি, এই কাগজ আছে চাওক, এই খাজনা মই বৰ্তমানলৈকে দি আছোঁ। এই খাজনা ৰচিদ মই বৰ্তমানলৈকে দি আছোঁ। 2014 চনৰ পৰা মই খাজনা দি আছোঁ। এইগিলা চব খাজনা ৰচিদ চাওক, এইটো মোৰ নামত নামজাৰি চাওক। মোৰ দখল আছে, মইতো কোনো বেদখল কৰা নাই, মাটি মই কিনি লৈছোঁ। মিছা অভিযোগ দি, মিছা প্ৰলোভন দি মানে আমাৰ এই জেগাটোত অশান্তি মানে সৃষ্টি কৰাৰ কাৰণে এটা মানে ষড়যন্ত্ৰ চলাইছে। প্ৰশাসনৰ ওচৰত মোৰ এটাই দাবী যে মই কোনো আইনক অমান্য নকৰোঁ। আজিলৈকে ধৰক চিভিল কেছ চলি আছে, মহামান্য আদালত চলি আছে। আদালতে ইনশাল্লাহ মোটামুটি ভাল হওক বেয়া হওক, যদি মোৰ বেয়া হয় মই আৰামছে গুচি যাম, আৰু যদিহে মোৰ ভাল ৰিজাল্ট হয় মই ইয়াতে থাকিম। সেইকাৰণে যাৰ কাৰণে মোৰ ভাগ্য অংশ মানুহখিনিক মই এই জেগাত ঠাই দিছোঁ। মাটিখিনি ইয়াতে জোৰ জবস্তি কৰি বেদখল কৰিম বুলি, ৰাতি ঘৰ উঠাম বুলি এটা প্ৰলোভন দেখাইছে, যাৰ কাৰণে মোৰ ভাগ্য অংশ আনি মই সেই ঠাইত বহাইছোঁ। আদালতৰ সিদ্ধান্ত মোৰ সিদ্ধান্ত।